ধুবুৰীৰ পিছত এইবাৰ চিৰাং জিলাৰ বিষ্ণিৰ উত্তৰ বল্লমগুৰি হৰি মন্দিৰৰ সন্মুখত ওলাল গোমাংসৰ টোপোলা। গোমাংস বুলি সন্দেহ স্থানীয় ৰাইজ দল সংগঠনৰ হৰি মন্দিৰৰ সন্মুখত সন্দেহজনক নিষিদ্ধ গোমাংসৰ টোপোলা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকে পুৱাৰ ভাগত হৰি মন্দিৰৰ সন্মুখত এটা মাংসৰ টোপোলা পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। প্লাষ্টিকৰ টোপোলাত পৰি থকা মাংসখিনি নিষিদ্ধ গোমাংস বুলি সন্দেহ কৰে ৰাইজে। পিছত ৰাইজ আৰক্ষীক খবৰ দিয়াত বল্লামগুৰি উপ আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় মন্দিৰৰ প্ৰাংগণৰ পৰা সন্দেহযুক্ত নিষিদ্ধ গোমাংসখিনি লৈ যায়। কোনো দুষ্কৃতিকাৰীয়ে অঞ্চলটোৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ এইদৰে মন্দিৰ প্ৰাংগণত নিষিদ্ধ গোমাংস পেলাই থৈ যোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ঘটনা সংক্ৰান্তত স্থানীয় পুৰুষ মহিলা দল সংগঠনৰ কৰ্মী বল্লমগুৰি উপ আৰক্ষী চকীত উপস্থিত হয়। এই জঘন্য কৰ্মত জড়িত দুষ্কৃতিকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে। ইফালে এই সংক্ৰান্তত বিষ্ণিৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষী তদন্তৰ পাছতহে পোহৰলৈ আহিব সেয়া প্ৰকৃততে গোমাংস হয় নে নহয়। মই বল্লামগুৰি গাঁওবুঢ়া আজি আমাৰ বল্লামগুৰি গাঁৱতে হৰি মন্দিৰ এটা এই হৰি মন্দিৰত আমি এটা মাংসৰ টোপোলা এটা দেখা পাওঁ আৰু এইখিনি পিছত দেখা পোৱাৰ লগে লগে তেওঁলোকৰ মানুহটো মুছলিম মানুহকো আমি দেখুওৱা হৈছিল। তেওঁলোকে মানে গোমাংস বুলিয়েই কৈছিল, এই যিটো গোমাংস হয় বুলি কৈছিল। কোৱাৰ পিছতে আমি তেনেকৈ মানে ওপৰ ৰেংকতো মানে তেনেকৈ খবৰ কৰা হ'ল, পুলিচ প্ৰশাসনক খবৰ কৰা হ'ল। তেওঁলোকে পুলিচ প্ৰশাসন ঘটনাটো আমি শুনামতে আমাৰ উত্তৰ বল্লমগুৰি হৰি মন্দিৰত কোন দুষ্কৃতিকাৰীয়ে গৌ মাংস ৰাখিছে। এইটো কাৰণে আমি আজি থানাত আহিছোঁ। SDO ছাৰৰ লগত কথা পাতিলোঁ, তাতে যাই চালোঁ। তাতে যাই চাৱাৰ পিছত গৰু মাংসটো আমি পোৱা নাই। আইনৰ মাধ্যমে পুলিচ প্ৰশাসনে মানে উঠাই লৈ আনিছে। সেইকাৰণে আমি ক'ব বিচাৰোঁ, আজি এই মুছলিমবোৰে যিবোৰ মুছলিম মানুহে যিগিলা কাম কৰি আছে, হিন্দুৰ ওপৰত যে অত্যাচাৰ চলি আছে, মন্দিৰত আক্ৰমণ কৰে, আমাৰ হিন্দু বোৱাৰীৰ ওপৰত আক্ৰমণ কৰে, আমাৰ হিন্দু ছোৱালীৰ ওপৰত আক্ৰমণ কৰে, আমাৰ হিন্দু ল'ৰাবিলাকক ধমকি দেয় যে এইটো মানে ভালকৈ চলিব পৰা নাই। সেইকাৰণে আমি কৈ আছোঁ, মুছলিমবোৰক কৈ আছোঁ যে হিন্দুৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক। আৰু এনেকুৱা দুষ্কৃতিকাৰী কাম যাতে নহয়। আমাৰ হিন্দুৰ ওপৰত আঘাত কৰিলে আমি ৰাষ্ট্ৰীয় বজৰং দল চিৰাং জিলাৰ পৰা কৈ আছোঁ, মই চিৰাং জিলাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, মই ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা কৈ আছোঁ যে এনেকুৱা যদি কাম কৰে মুছলিমবোৰে, তেনেহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দল কেতিয়াও বহি নাথাকোঁ, ডাইৰেক্ট একশ্যন কৰিম। পুলিচেও যদি একশ্যন নলয় তেনেহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দল কেনেকৈ মুছলিমবোৰক ঠিক কৰিব লাগে এইটো মই ভালকৈ জানো আৰু ভালকৈ কৰিয়ে আছোঁ। আৰু আপোনালোকৰ মিডিয়াৰ মাধ্যমেতো বহুত কিছু কৰি আছোঁ। আজি হিমন্ত বিশ্ব শৰ্মাক এটা কথা মানে ক'বলৈ বিচাৰিছোঁ, 2021 যি আইন পাছ কৰিছিল যে গোহত্যা বন্ধ কৰাৰ, এই গোহত্যা বন্ধ কৰাৰ আইনটো আজি ক'ত গ'ল? আমাৰ হিন্দু সমাজৰ মাজত আহি প্ৰত্যেক শুক্ৰবাৰে, আজি এটা নতুন কথা শুনি পাইছোঁ যে উত্তৰ বল্লমগুৰিত প্ৰত্যেক শুক্ৰবাৰে গৰু কাটে। কিয় কাটিব? আমাৰ এইটো গৰু মাতা হয়, আমি মাতা বুলি পূজা কৰোঁ। এইটো কাটিলে আমি কেতিয়াও মানি নলওঁ আৰু এইটো অতি সোনকালে বন্ধ হ'ব লাগে। যদি সোনকালে বন্ধ নহয় তেনেহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা সকি আনি দিছোঁ, যিবোৰ য'তে মুছলিম মানুহ য'তে পাম ত'তে লাঠিয়ে হওক, যিকোনোভাৱে হওক কোবাই খেদিম, পাকিস্তানত খেদিম। এইটো হিন্দুস্তান হয়, এইটো পাকিস্তান নহয়, এইটো হিন্দুস্তান হয়, এইটো বাংলাদেশ নহয়। এই আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা হুমকি দিছোঁ মুছলিমবোৰক। জয় শ্ৰীৰাম। কিবা আমাৰ কিবা উত্তৰ বল্লামগুৰিত আৰু কি ৰাতিপুৱাই 5টা বজাত হৰি মন্দিৰত গেটৰ সামনত গৰু মাংসটো টোপোলা বান্ধি কেনে থৈছে। থোৱাৰ পিছত আমাৰ যে কি কয়, পাছত আমি মানুহ ডেকা কৰিছোঁ, এই চবজনে গিছে। যাৰ পিছত এই থানাৰ IC ছাৰে যাই কেনে টোপোলাটা তুলিয়ে লৈ আহিছে, তাতে হুমকি দিয়া। এতিয়া আমি আমাক ন্যায় বিচাৰ লাগে, আমি এইটো ন্যায় বিচাৰ খোজোঁ, এইটোৱে আৰু কি। আজি উত্তৰ বল্লামগুৰিত হৰি মন্দিৰত গো মাংস পেলোৱা বুলি আমি গম পাইছোঁ, বা মই নিজেও আহি দেখা পাইছোঁ ঘটনাখিনি। যি সম্প্ৰদায়ৰ লোকে এই কামটো কৰিছে তেওঁলোকক আমি নিন্দনীয় কাম বুলি কিবা কৰিছোঁ। আৰু যদি তেওঁলোকে ভৱিষ্যতত এনেকুৱা কাম নকৰে, যদি ভৱিষ্যতত বা এনেকুৱা কাম কৰে তেনেহ'লে তেওঁলোকক আমি সংগঠনৰ পৰা আমি নিজাববীয়াকৈ তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা ল'ম। আৰু আমি তেওঁলোকক সকীয়াই দিব যে তেওঁলোকে যাতে এনেকুৱা ভুল বা শুকুৰবাৰে কৰি যি গো হত্যা কৰে
এই কামটো তেওঁলোকে বন্ধ কৰিব লাগে। আৰু ইয়াৰ লগতে তেওঁলোকে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে বজাৰবোৰতো আমি দেখিবলৈ পাইছোঁ বজাৰবোৰতো বৰ্তমান তেওঁলোকে গো মাংস বিক্ৰী কৰিবলৈ ধৰিছে বা মহৰ মাংস বিক্ৰী কৰা আমি দেখিবলৈ পাইছোঁ। সেইবিলাক কামো নকৰে আৰু সেইকাৰণে আমি আজি